বিহপুৰীয়াত কংগ্ৰেছ দলৰ শক্তি দেখি আচৰিত হৈছে অসমবাসী। ইয়াৰ প্ৰধান কাৰণেই হৈছে ৰাম ভূঞা। কংগ্ৰেছৰ হাত শক্তিশালী কৰিবৰ বাবে আজিও সকলোকে কৰিলে যোগদান। কংগ্ৰেছত যোগদান কৰিলে আছুৰ শক্তিশালী নেতাৰ লগতে বহু বিজেপি জ্যেষ্ঠ নেতাই। কংগ্ৰেছত যোগদান আছু নেতাৰ। বিহপুৰীয়াত আছু আৰু বিজেপি নেতাৰ কংগ্ৰেছত যোগদান কাৰ্যসূচী। সমষ্টিটোৰ নিৰ্বাচনী যুঁজত কংগ্ৰেছৰ হাত শক্তিশালী কৰিবৰ বাবে আছুৰ পৰা অব্যাহতি লোৱা উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিময় হাজৰিকাই আজি যোগদান কৰে কংগ্ৰেছ দলত। বিজেপিৰ পাৰ্থপ্ৰতিম গগৈৰ কংগ্ৰেছত যোগদান। দলটোৰ মনোনীত প্ৰাৰ্থী নাৰায়ণ ভূঞাৰ গৃহত এই যোগদান কাৰ্যসূচী। বিজেপিৰ নীতি আদৰ্শ আৰু কৰ্মৰাজি আৰু প্ৰাৰ্থী ভূপেন বৰাৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সমষ্টিটোৰ থলুৱা প্ৰাৰ্থীগৰাকীক জয় কৰোৱাৰ বাবে যোগদান কৰিছে বহুলোকে। 2 দিন পূৰ্বে অসম যুৱ পৰিষদৰ কেইবাজনো নেতা সহিতে 255 জনে কংগ্ৰেছত যোগদান কৰি অগপ দলৰ কৰ্মৰাজিক সমালোচনা কৰিছিল। প্ৰতিদিনে কংগ্ৰেছত যোগদান অব্যাহত ৰখা প্ৰাৰ্থী নাৰায়ণ ভূঞাই এতিয়া বিপুল সমাদৰ লাভ কৰা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও কংগ্ৰেছ দলত যোগদান কৰা সুৰেন পাছাক নিৰ্বাচন কমিটিৰ পৃষ্ঠপোষকৰ দায়িত্ব অৰ্পণ কৰে। মুঠৰ ওপৰত এইবাৰ বিহপুৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ জয় নিশ্চিত হৈ পৰিছে। আমি আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আমি প্ৰায় 200-250 বিজেপিৰ বিষয়ববীয়া আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ আমাৰ লগত যোগাযোগ কৰিছে। আমি সকলোকে সাৱটি লৈছোঁ আৰু আপোনালোকে দেখিছে শেহতীয়াকৈ উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ 2টা টাৰ্মৰ সভাপতি আমাৰ প্ৰতি আকৃষ্ট হৈছে। আমি একেলগে কাম কৰিব পৰাকৈ আমাৰ লগ লাগিছে। আমি একেলগে কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু আজি আমাৰ দলত যোগদান কৰিছে। বিজেপিত যিটো মেৰু বিভাজন আমি দেখা পাইছোঁ সেইটো আপোনাৰ কিমান সহায়ক হ'ব? সহায়কটো হ'বই। এতিয়া হাতীৰ খোৱা দাঁত আৰু দেখুওৱা দাঁত বেলেগ বেলেগ হৈ আছে। আমি কালি দেখিছোঁ তেনেকুৱা ধৰণৰ কথা। বিহপুৰীয়াবাসীয়ে এইবাৰ এজিপি বিজেপি কংগ্ৰেছ চোৱা নাই। এইবাৰ বিহপুৰীয়াবাসীয়ে চাইছে কেৱল এজন স্থানীয় ব্যক্তি আৰু স্থানীয় ব্যক্তিক এইবাৰ সেৱা কৰাৰ কাৰণেহে বিধায়ক কৰিব, এইবাৰ শাসন কৰাৰ কাৰণে নহয়। জাতীয়তাবাদী দল আছিলে অসম গণ পৰিষদৰ দলটোক বৰ্তমান সময়ত বিজেপিয়ে গিলি পেলাইছে বুলি ক'ব পাৰি। সেয়েহে জাতীয়তাবাদী অসম গণ পৰিষদ দলটোৱেই নাই। আৰু বৰ্তমান সময়ত মই ৰাম ভূঞা দেৱৰ কৰ্মৰাজিৰ ওপৰত সন্তুষ্ট প্ৰকাশ কৰি তেওঁ বিধায়ক নোহোৱাৰ আগৰ পৰাই তেওঁ যেনেকুৱা সামাজিক ধৰণে কাম কাজত মানুহক সহায় কৰি আছিল, বিশেষকৈ নিবনুৱা যুৱকসকলৰ প্ৰতি তেওঁ যোনটো সংস্থাপিত কৰাৰ যোনটো পৰিকল্পনা আছিল, সেই পৰিকল্পনা আৰু তেওঁৰ কামৰ প্ৰতি মই আকৃষ্ট হৈছিলোঁ আৰু কংগ্ৰেছ দলটোৰ যোনটো নীতি আদৰ্শ তাৰ প্ৰতি আকৃষ্ট হৈ মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছোঁ। নিউজ ডেস্ক ইউ নিউজ।